হেল্ল' বন্ধুসকল, আজি আমি অৰিয়েণ্টেল আই টি চেণ্টাৰৰ পৰা আপোনালোকক ক'ব খুজিছোঁ যে আপোনালোকৰ সন্তান সন্ততি নাইবা আপুনি নিজে নাইবা আপোনাৰ কোনো আত্মীয় যদি কম্পিউটাৰ শিকিব বিচাৰিছে, কম্পিউটাৰ শিকাৰ সময়ত আমি ডিচাইড কৰিব লাগিব যে কোনটো কোৰ্চ আমি কৰিলে অতি সহজে ক'ৰবাত জব পোৱা যাব। তো সেই বিষয়ে আমি অলপ সচেতন হ'ব লাগিব। তেতিয়াহে আমাৰ কম্পিউটাৰ কোৰ্চটো কৰাৰ পিছত আমি যিকোনো এটা জেগাত আমাৰ জব হ'ব। সেইটো বিষয়ে আলোচনা কৰিম। এতিয়া ধৰক আপোনাৰ সন্তানটো যদি মেট্ৰিক পাছ কৰিছে নাইবা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে নাইবা ডিগ্ৰীয়ে পাছ কৰিছে, তেতিয়া যদি আপোনালোকক আপুনি কম্পিউটাৰ শিকিব বিচাৰিছে নাইবা কাৰোবাক কম্পিউটাৰ চেণ্টাৰত এডমিট কৰিব বিচাৰিছে, তেতিয়াহ'লে কিন্তু আপুনি ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন মানে DCA কোৰ্চটো কৰিলে বেছি ভাল হ'ব। কাৰণ DCA কোৰ্চটোত যিখিনি কোৰ্চ কণ্টেণ্ট আছে, সেই কোৰ্চ কণ্টেণ্টটো কৰাৰ পিছত আপোনাৰ সন্তানটি যিকোনো জেগাত যিকোনো অফিচিয়েল জবৰ কাৰণে এপ্লিকেবল হ'ব, নাইবা কোনো চৰকাৰী জব যদি এপ্লাই কৰে তেতিয়া কিন্তু ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন তাতে এপ্লিকেবল হ'ব। চ' যেতিয়া এডমিশ্যন দিবলৈ যায় তেতিয়া কিন্তু আমি এই বস্তুটো চাব লাগিব যে কি কোৰ্চত আমি তাক এডমিশ্যন দিম আৰু সেই কোৰ্চটোত কি কি কণ্টেণ্ট আছে। বেচিকেলি আমাৰ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যনত আমাৰ কম্পিউটাৰ কনচেপ্ট এণ্ড ফাণ্ডামেণ্টেলছ অৰ্থাৎ কম্পিউটাৰ কনচেপ্টৰ বিষয়ে আৰু ফাণ্ডামেণ্টেলছ যিখিনি আছে মানে আমাৰ থিয়ৰী যিখিনি আছে কম্পিউটাৰ ফাণ্ডামেণ্টেলছৰ বিষয়ে কম্পিউটাৰ বিষয়ে গোটেইখিনি নলেজ ইয়াতে পাই যাব। লগতে অপাৰেটিং চিষ্টেম কি আৰু অপাৰেটিং চিষ্টেম আমি ক'ত ক'ত ইউজ কৰোঁ, অপাৰেটিং চিষ্টেমৰ বিষয়ে ইয়াতে আলোচনা কৰা হ'ব। লগতে মাইক্ৰ'ছফ্ট অফিচ অৰ্থাৎ অফিচিয়েল জবৰ কাৰণে মাইক্ৰ'ছফ্ট অফিচে ৱাৰ্ড, এক্সেল, এক্সেছ আৰু পাৱাৰ পইণ্ট এইখিনি বস্তু কমপ্লিট আপুনি এই কোৰ্চত শিকিব পাৰিব। লগতে কম্পিউটাৰ ইণ্টাৰনেটৰ বিষয়ে আৰু নেটৱৰ্কিঙৰ বিষয়ে ইণ্টাৰনেট আৰু নেটৱৰ্কিং এই বিষয়ে এই কোৰ্চটো কৰাৰ সময়ত আপুনি গোটেই শিকিব পাৰিব। লগতে এটা প্ৰগ্ৰেমিং লেংগুৱেজ আছে য'ত HTML আৰু CSS এই দুটা আপুনি শিকিব পাৰিব। অভাৰঅল মানে এই কোৰ্চটো কৰাৰ পিছত আপুনি যিকোনো অফিচিয়েল জব নাইবা আপুনি নিজে কোনো এটা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰি তাতে আপুনি কাম কৰিব পাৰিব। লাষ্টত আমি ইয়াতে প্ৰজেক্ট এটা ৰাখিছোঁ, মানে যিখিনি আমি ইমান দিনে কৰিছোঁ সেই কামখিনি আমি ইয়াতে প্ৰজেক্টৰ সহায়ত আমি কামখিনি শিকিম আৰু ভালকে নিজৰ হেডটো এক্সপ্ল'ৰ কৰিব পাৰিম যে কিমানখিনি আমি গম পাইছোঁ, কিমানখিনি আমি শিকিছোঁ। লগতে এই কোৰ্চটো কৰাৰ পিছত আমি কি কি জব কৰিব পাৰিম বা কি কি কাম কৰাৰ আমাৰ এবিলিটি হ'ব। DCA কোৰ্চটো সম্পূৰ্ণ কৰাৰ পিছত আমি ডাটা এন্ট্ৰি অপাৰেটৰ নাইবা ডাটা বিশ্লেষক মানে ডাটা এনালাইচিছ হিচাপে কাম কৰিব পাৰোঁ। বিশেষকৈ ই কমাৰ্চ আৰু ফাইনেন্স মানে বিত্তৰ দৰে খণ্ডত যিবিলাক ই কমাৰ্চ নাইবা ই কমাৰ্চৰ নাইবা ফাইনেন্স ডিপাৰ্টমেণ্ট আছে তাতে যায় ডাটা এন্ট্ৰি আৰু ডাটা এনালাইচিছ ডাটা আমি তাতে কাম কৰিব পাৰোঁ। ছেকেণ্ডলি আমি যিকোনো কম্পিউটাৰ প্ৰশিক্ষক হিচাপে কেৰিয়াৰ কৰিব পাৰে, মানে কম্পিউটাৰ প্ৰতিষ্ঠানত পাঠদান নাইবা প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে আমি নিজৰ কেৰিয়াৰ তাতে বনাব পাৰোঁ। লাষ্ট হ'ল আমি কোনো কাৰ্যালয়ত কোনো এটা অফিচত ফ্ৰণ্ট ডেস্ক বিষয় হিচাপে মানে ফ্ৰণ্ট ডেস্ক অফিচাৰ হিচাপে তাতে যোগদান কৰিব পাৰোঁ। গতিকে আমি যেতিয়া কম্পিউটাৰ এটা চেণ্টাৰত যাম, কম্পিউটাৰ চেণ্টাৰত যাই কম্পিউটাৰ শিকিবলৈ চেষ্টা কৰিম নাইবা কম্পিউটাৰ এটা কোৰ্চত নামভৰ্তি নহয়, তেতিয়া কিন্তু আমি এই বস্তুটো চাব লাগিব যে কোনটো কোৰ্চ কৰিলে আমাৰ ফিউচাৰ আমি এই কোৰ্চৰ জৰিয়তে কি কি কাম কৰিব পাৰিম। লগতে এই কোৰ্চটো কৰিলে যিকোনো গভৰ্ণমেণ্ট জবৰ কাৰণে এই চাৰ্টিফিকেটটো আমি তাতে ছাবমিট কৰিব পাৰিম। যিহেতু এইটো এটা ডিপ্ল'মা কোৰ্চ, গতিকে এই কোৰ্চটো আমি তাতে এই কোৰ্চৰ চাৰ্টিফিকেটটো তাতে আমি দিব পাৰিম নাইবা এই কোৰ্চৰ দ্বাৰা আমি কোনো এটা জবত এপ্লাই কৰিব পাৰিম। তাৰপিছত হৈছে আৰু এটা কোৰ্চ, যিটো কোৰ্চ হৈছে DCAA অৰ্থাৎ DCA আৰু ইয়াতে DCAA মানে হ'ল ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, সেইটো থাকিবই যিখিনি আমাৰ কাগজ কৰিছিলোঁ। লগতে একাউণ্টিং মানে আপোনাৰ ফাইনেন্সিয়েল একাউণ্টিং বা ফাইনেন্সিয়েল একাউণ্টিঙৰ লগত GST
আগৰ যিখিনি কোৰ্চ আছে আগৰ কমপ্লিট কোৰ্চ কন্টেন্ট আগৰখিনি থাকিব, লগতে থাকিব আমাৰ ফাইনেন্সিয়েল একাউন্টিং উইথ জিএসটি, অৰ্থাৎ টেলি, টেলি যিটো আমাৰ কম্পিউটাৰাইজড একাউন্টিং হয়, কম্পিউটাৰত একাউন্ট কৰিবলৈ আমি যিটো ছফ্টৱেৰ ইউজ কৰোঁ সেইটো হৈছে ফাইনেন্সিয়েল একাউন্টিং উইথ জিএসটি। ফাইনেন্সিয়েল একাউন্টিঙৰ ক্ষেত্ৰত আমি টেলি ইয়াতে গোটেইখিনি টেলি শিকাই দিম। টেলি শিকাই দিয়াৰ পিছত আপুনি এই কোৰ্চটো কৰাৰ পিছত আপোনাৰ কেৰিয়াৰটো কেনেকুৱা হ'ব পাৰে। এই কোৰ্চটো কৰাৰ পিছত আমি নিজৰ কেৰিয়াৰটো এটা ফ্ৰন্ট অফিচ কৰ্মচাৰী হিচাপে যোগ দিব পাৰোঁ, নাইবা একাউণ্ট এচিষ্টেণ্ট হিচাপে কাম কৰিব পাৰোঁ। একাউণ্টেণ্ট সহায়ক একাউণ্টিং মানে এচিষ্টেণ্ট একাউণ্টেণ্ট, সহায়ক একাউণ্টেণ্ট নাইবা ফ্ৰন্ট অফিচ অফিচাৰ হিচাপে আমি কাম কৰিব পাৰোঁ। লগতে চাৰ্টাৰ্ড একাউণ্টেণ্ট কোম্পানী সূচকৰ লগত একাউণ্ট অপাৰেটৰ হিচাপে কাম কৰিব পাৰোঁ, কাম কৰিব পাৰোঁ। চ' এইখিনি আমি পাৰিম। লগতে আমি কোনো চৰকাৰী নাইবা ব্যক্তিগত খণ্ডত ডাটা এন্ট্ৰি জব হিচাপে যোগদান কৰিব পাৰিম। গতিকে এই দুটা কোৰ্চ বহুত ইম্পৰ্টেণ্ট কোৰ্চ। যদি আপোনালোকে ক'ৰবাত কম্পিউটাৰ শিকিব বিচাৰিছে, নাইবা যদি আমাৰ শিক্ষানুষ্ঠানত আহি যদি কম্পিউটাৰ শিকিব বিচাৰিছে, তেতিয়াহ'লে কিন্তু আমাৰ DCA নাইবা DCA ডাবল কৰিব নাপাহৰিব, কাৰণ এই দুটা কোৰ্চ কৰিলে আপোনাৰ ভৱিষ্যত কেৰিয়াৰ সুদৃঢ় হ'ব আৰু আপুনি কম্পিউটাৰ ডিপাৰ্টমেণ্টত যায় যিকোনো জেগাত এটা চাকৰি পাবলৈ সক্ষম হ'ব। চ' থেংক ইউ ভেৰি মাছ। আৰু যদি আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব বিচাৰিছে আৰু বেছিকৈ জানিবৰ কাৰণে আৰু সঠিক তথ্য জানিবৰ কাৰণে আমাৰ এই এড্ৰেছটোত যোগাযোগ কৰক, ইয়াতে যোগাযোগ কৰিলে আমাক পাই যাব। চ' থেংক ইউ ভেৰি মাছ। আজি ভিডিঅ'খন চোৱাৰ কাৰণে আপোনালোকে ধন্যবাদ জনাইছোঁ। আপোনাৰ কেৰিয়াৰৰ সফলতা আমি কামনা কৰিছোঁ। ধন্যবাদ।